নমস্কাৰ বন্ধু মই পলেন দাস অন্য এটি ভক্তিমূলক ভিডিঅ' লৈ মোৰ শাস্ত্ৰ কথা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰিয় বন্ধু বান্ধৱী, আজিৰ ভিডিঅ'টিত ক'বলৈ গৈ আছো যে ভগৱান শিৱৰ জন্ম কেনেকৈ হৈছিল, মহাদেৱৰ পিতামাতা কোন আছিল, তেওঁ কাৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। আপোনাক এই সকলো প্ৰশ্নৰ ৰহস্যৰ কথা ধৰ্মীয় গ্ৰন্থ পুৰাণৰ ভিত্তিত ক'বলৈ গৈ আছো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক। বন্ধু বান্ধৱীসকল, ভগৱান শিৱক ত্ৰিলোকৰ আদি অন্তৰ দেৱতা বুলি কোৱা হয়, যাৰ আগত পৃথিৱীৰ সকলো শক্তি অসফল হৈ যায়। কিন্তু আপুনি জানেনে যে ভগৱান শিৱৰ জন্ম কেনেকৈ হৈছিল আৰু মাতা পিতা কোন আছিল? শিৱৰ পিতাৰ নাম কি আছিল বাৰু? শিৱই কাৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল আৰু তেওঁ কাক কাক শিক্ষাদান দিছিল? যদি আপুনি নেজানে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। প্ৰিয় দৰ্শক, শিৱপুৰাণ মতে ভগৱান শিৱক স্বয়ম্ভু মানা যায়, যাৰ অৰ্থ ভগৱান শিৱৰ জন্ম নিজেই হৈছিল। ইয়াৰ পৰা বুজিব পাৰি যে শিৱৰ কোনো মাতা পিতা নাছিল। এই কাৰণেই শিৱক পঞ্চতপতকৈ ডাঙৰ বুলি কোৱা হয়। শিৱৰ মৃত্যুৰ কাৰণেও কোনো ভয় নাই, ইয়াৰ মৃত্যু কেতিয়াও হ'ব নোৱাৰে। শিৱ অমৰ। বিষ্ণু পুৰাণত কোৱা হৈছে যে ভগৱান বিষ্ণুৰ কপালৰ পৰা ওলোৱা পোহৰৰ পৰা শিৱৰ উৎপত্তি হৈছিল আৰু নাভিৰ পৰা ওলোৱা পদুমৰ ফুলত ব্ৰহ্মাৰ জন্ম হৈছিল। আনফালে শিৱপুৰাণত কোৱা হৈছে যে ভগৱান মহাদেৱে এবাৰ হেনো আঁঠুৰ মালিচ কৰি আছিল আৰু আঁঠুৰ পৰা ওলোৱা মলৰ পৰা ভগৱান শ্ৰীবিষ্ণুৰ জন্ম হৈছিল। বিষ্ণু পুৰাণ আৰু শিৱপুৰাণৰ কথাৰ পৰা যদি চোৱা হয়, দুয়োখন পুৰাণ সম্পূৰ্ণ বেলেগ বেলেগ। পৌৰাণিক কথামতে শিৱৰ জন্ম ৰহস্যৰ আৰু এটা কাহিনী পোৱা যায় যে এবাৰ ভগৱান বিষ্ণু আৰু পৰম ব্ৰহ্মাৰ মাজত কাজিয়া হৈছিল। সিহঁতৰ মাজত তৰ্কাতৰ্কি হৈছিল যে এই সংসাৰত সকলোতকৈ ডাঙৰ কোন। তেতিয়া সিহঁতৰ কাজিয়াৰ মাজত দীঘল জ্বলি থকা খুঁটা এডাল আহি উপস্থিত হৈছিল। দুয়োৱে খুঁটাৰ ৰহস্যৰ কথা বুজি পোৱা নাছিল। তেতিয়া খুঁটাডালৰ পৰাই মাত ভাহি আহিছিল আৰু কৈছিল যে যিজনে এই খুঁটাডালৰ মূৰ বিচাৰি পাব, সিয়েই আটাইতকৈ মহান অৰ্থাৎ ডাঙৰ হ'ব। কথা শুনিয়েই ব্ৰহ্মাই পক্ষীৰ ৰূপ ধাৰণ কৰি খুঁটাৰ মূৰ বিচাৰিব আৰম্ভ কৰিলে আৰু ভগৱান বিষ্ণুই বৰাহৰ ৰূপ ধাৰণ কৰি খুঁটাৰ মূৰ বিচাৰিব আৰম্ভ কৰিলে। বহু সময় ধৰি বিচৰাৰ পিছতো দুয়োৱে খুঁটাৰ মূৰটো উলিয়াব নোৱাৰিলে। দুয়োৱে হাৰ মানি ঘূৰি আহিলে। ইয়াৰ পিছত ভগৱান শিৱই নিজৰ ৰূপত আহি দেখা দিলে। তেতিয়া ভগৱান বিষ্ণু আৰু ব্ৰহ্মাই মানি ল'লে যে ভগৱান মহাদেৱেই সকলোতকৈ মহান আৰু শক্তিশালী। ইয়াতকৈ ডাঙৰ শক্তি আৰু এই পৃথিৱীত কোনো নাই। শিৱপুৰাণত এই খুঁটাডালে এই কথাকে দৰ্শায় যে ভগৱান শিৱৰ না জন্ম হৈছিল না মৃত্যু। ভগৱান শিৱক স্বয়ম্ভু বুলি কোৱা হয়। ইয়াৰ আদি অন্ত নাই, শিৱ অমৰ। প্ৰিয় দৰ্শক, ভগৱান শিৱৰ জন্ম ৰহস্যৰ লগত জড়িত আৰু এটা কাহিনী ক'ব বিচাৰিছোঁ যে ভগৱান ব্ৰহ্ম শিৱৰ পিতা আছিল নেকি। আপোনাক ক'ব বিচাৰিছোঁ যে ভগৱান শিৱ কেনেকৈ ব্ৰহ্মপুত্ৰ ৰূপত জন্ম লৈছিল। বিষ্ণু পুৰাণৰ এটা পৌৰাণিক কথা মতে যেতিয়া পৃথিৱী আকাশ পাতাল সকলো জলমগ্ন হৈ আছিল, পানীত ডুবি আছিল, সেই সময়ত ভগৱান বিষ্ণুৰ বাহিৰে কোনো দেৱ দেৱী বা প্ৰাণী নাছিল। তেতিয়া মাত্ৰ বিষ্ণুই পানীৰ ওপৰত তেওঁৰ শেষনাগৰ ওপৰত শুই আছিল। তেতিয়া তেওঁৰ নাভিৰ পৰা ওলোৱা পদুম ফুলৰ ওপৰত ব্ৰহ্মাৰ জন্ম হয়। তাৰপিছত ভগৱান বিষ্ণু আৰু পৰম ব্ৰহ্মা যেতিয়া কথা পাতি আছিল,
তেতিয়া ভগৱান শিৱৰ প্ৰকট হয়। ব্ৰহ্মাই শিৱক চিনি নাপাওঁ বুলি ক'লে। তেতিয়া বিষ্ণুই দিব্যদৃষ্টি প্ৰদান কৰি ভগৱান শিৱক মনত পেলাই দিলে। তেতিয়া ব্ৰহ্মাই নিজৰ ভুল স্বীকাৰ কৰি মহাদেৱক ক্ষমা ভিক্ষা মাগিলে আৰু তেওঁৰ পুত্ৰ হিচাপে জন্ম পোৱাৰ আশীৰ্বাদ খুজিলে। শিৱই ভগৱান ব্ৰহ্মাৰ প্ৰাৰ্থনা সুধি আশীৰ্বাদ দি দিলে। ইয়াৰ পিছত যেতিয়া ভগৱান ব্ৰহ্মাই এই সৃষ্টি ৰচনা আৰম্ভ কৰিলে, তেতিয়া এজন সৰু ল'ৰাৰ দৰকাৰ হ'ল। তেতিয়া ব্ৰহ্মাৰ শিৱই দিয়া আশীৰ্বাদৰ কথা মনত পৰিল আৰু তেওঁ তপস্যা কৰিব ধৰিলে। তেতিয়া শিৱই সৰু ল'ৰাৰ ৰূপত কান্দি কান্দি ব্ৰহ্মাৰ কোলাত প্ৰকট হ'ল। ভগৱান ব্ৰহ্মাই শিৱক কান্দি থকাৰ কাৰণ সুধিলে। তেতিয়া শিৱই ক'লে যে তেওঁৰ হেনো কোনো নাম নাই। ব্ৰহ্মাই তেতিয়া শিৱৰ নাম ৰুদ্ৰ ৰাখিলে, যাৰ অৰ্থ কান্দি থকা। শিৱৰ তেওঁৰ ৰুদ্ৰ নাম পচন্দ নহ'ল আৰু কান্দিয়েই থাকিল। তাৰ পিছত ব্ৰহ্মাই শিৱক অন্য এটা নাম দিলে। শিৱৰ এইটো নামো পচন্দ নহ'ল, কান্দিয়েই থাকিল। এনেকৈ ব্ৰহ্মাই এটাৰ পিছত এটা নাম দি গ'ল, কিন্তু শিৱই সন্তুষ্টই নহয়। এনেকৈ ব্ৰহ্মাই শিৱক চুপ কৰাবলৈ 108টা নাম দিলে। শ্ৰীমদ্দেৱী মহাপুৰাণত পোৱা যায় যে ইয়াত ভগৱান শিৱৰ মাতা পিতাৰ বিষয়ে কোৱা হৈছে। শ্ৰীমদ্দেৱী মহাপুৰাণৰ মতে এবাৰ যেতিয়া ভগৱান নাৰদে পিতা ব্ৰহ্মাক সুধিলে যে এই সৃষ্টিৰ নিৰ্মাণ কোনে কৰিছিল, লগতে ভগৱান ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান মহাদেৱৰ মাতা পিতা কোন, তেতিয়া ব্ৰহ্মাদেৱে নাৰদক ত্ৰিদেৱৰ জন্মৰ কথা ক'বলৈ ল'লে যে দেৱী দুৰ্গা আৰু শিৱস্বৰূপ ব্ৰহ্মাৰ যোগৰ পৰা ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ জন্ম হৈছিল। প্ৰকৃতিৰ ৰূপ লোৱা মা দুৰ্গাই আমাৰ তিনিওজনৰে মা হয় আৰু ব্ৰহ্মা অৰ্থাৎ কাল সদাশিৱ আমাৰ পিতা। ইয়াৰ উপৰিও শ্ৰীমদ্দেৱী মহাপুৰাণত ভগৱান ব্ৰহ্মা আৰু ভগৱান বিষ্ণুৰ মাজত কাজিয়াৰ এটা কাহিনী পোৱা যায় যে এবাৰ ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত কাজিয়া হৈছিল আৰু দুয়োজনে তৰ্কাতৰ্কিত লিপ্ত হৈ আছিল। ব্ৰহ্মাই কৈছিল যে সৃষ্টি মই কৰিছোঁ। ব্ৰহ্মাৰ উত্তৰত ভগৱান বিষ্ণুই ক'লে যে মইহে আপোনাৰ পিতা, সৃষ্টি মই কৰিছোঁ, কাৰণ আপুনি মোৰ নাভিৰ পৰা ওলোৱা পদুম ফুলৰ পৰা জন্ম লৈছিলা। এনেকৈ লাহে লাহে দুয়োৰে তৰ্কাতৰ্কি বাঢ়ি গ'ল। তেতিয়া সিহঁতৰ কথা শুনি সদাশিৱ গৈ উপস্থিত হয় আৰু ক'লে যে পুত্ৰ, ময়েই তোমালোকক এই দুনিয়াখন বনোৱা আৰু চোৱা চিতা কৰাৰ বাবে এই দুটা কাম দিছোঁ। যেনেকৈ মই শংকৰ আৰু ৰুদ্ৰক সংহাৰ আৰু তিৰগতিৰ কাৰ্য দিছোঁ। আৰু ক'লে যে মোৰ 5খন মুখ, এখন মুখেৰে আকাৰ, এখনেৰে উকাৰ আৰু এখনেৰে মুকাৰ আৰু এখনেৰে বিন্দু আৰু শেষৰখনেৰে শব্দ প্ৰকট হৈছে। এই 5খন মুখৰ পৰা প্ৰকাশ পোৱা আটাইকে একেলগে মিলাই ওম শব্দৰ উৎপত্তি হৈছে আৰু এই শব্দটোকে আমি ভগৱান শিৱৰ মূল মন্ত্ৰ বুলি জানো। এইখিনি শুনাৰ পিছতে ভগৱান বিষ্ণু আৰু ভগৱান ব্ৰহ্মাই বুজি পালে যে ভগৱান শিৱতকৈ আৰু শক্তিশালী এই পৃথিৱীত কোনো নাই। দুয়োৱে ভগৱান শিৱক প্ৰণাম কৰি গুচি গ'ল। বন্ধু বান্ধৱীসকল, এয়াই আছিল ভগৱান শিৱৰ জন্ম ৰহস্যৰ কথা। ভিডিঅ'টো কেনে পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দি আপোনাৰ বন্ধুসকলে চাব পৰাকৈ সুবিধাকণ কৰি দিব। ধন্যবাদ।